সকলোকে পুনৰবাৰ অন্য এটা ভিডিঅ'লৈ স্বাগতম জনাইছোঁ। আজিৰ এইটো ভিডিঅ'ত মই তোমালোকৰ যিসকলে এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যন দি আছা তোমালোকৰ বাবে তোমালোকৰ পলিটিকেল সায়েন্স সাবজেক্টৰ পৰা এই বৰ্ষৰ এক্সামত কেনেকুৱা ধৰণৰ কোৱেশ্চনছ পেপাৰ আহিব পাৰে তাৰ ওপৰত ভিত্তি কৰি মই পলিটিকেল সায়েন্সৰ এখন মডেল কোৱেশ্চনছ পেপাৰ প্ৰস্তুত কৰিছোঁ আৰু এইখন কোৱেশ্চনছ পেপাৰৰ পৰা তোমালোকৰ এই বৰ্ষৰ এক্সামত ভালেখিনি কোৱেশ্চনছ কমন পৰি যাব। সো তোমালোকৰ বাবে ভিডিঅ'টো খুব ইম্পৰ্টেন্ট হ'বলৈ গৈ আছে, তোমালোকে ভালকৈ চাবা। সো ইয়াতে তোমালোকে দেখিবলৈ পাইছা 2024 পলিটিকেল সায়েন্স ফুল মাৰ্ক হৈছে 80 আৰু পাছ মাৰ্ক হৈছে 24 আৰু টাইম দিয়া থাকিব তোমালোকক 3 আৱাৰ্ছ। সো প্ৰথমতে আমি পাৰ্ট এৰ কোৱেশ্চনছখিনি চাই ল'ম, অৰ্থাৎ সমসাময়িক বিশ্ব ৰাজনীতি। ইয়াতে 1 নম্বৰ কোৱেশ্চনছটো দিয়া আছে, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতে যিকোনো তোমাক 6টা কোৱেশ্চনৰ এনসাৰ কৰিব দিছে আৰু প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 1। কোৱেশ্চনছ নম্বৰ A টোত দিয়া আছে ৱাৰছ চুক্তিখন কোন চনত ভংগ কৰা হৈছিল। কোৱেশ্চনছ নম্বৰ B টোত দিয়া আছে মিখাইল গৰ্বাচেভ কোন আছিল। কোৱেশ্চনছ নম্বৰ C টোত দিয়া আছে WTOৰ সম্পূৰ্ণ ৰূপটো লিখা। কোৱেশ্চনছ নম্বৰ D টোত দিয়া আছে ক্ষমতা বন্দুকৰ নলীৰ মাজেৰে আহে কথাষাৰ কোনে কৈছিল। কোৱেশ্চনছ নম্বৰ E টোত দিয়া আছে ভাৰতৰ কোন গৰাকী প্ৰধানমন্ত্ৰীয়ে লাহোৰলৈ বাছ যাত্ৰা আৰম্ভ কৰিছিল। কোৱেশ্চনছ নম্বৰ F টোত দিয়া আছে কিয়োটো প্ৰট'কলত ভাৰতে কেতিয়া স্বাক্ষৰ আৰু সমৰ্থন কৰিছিল। কোৱেশ্চনছ নম্বৰ G টোত দিয়া আছে ৰাষ্ট্ৰসংঘৰ দেশ সংস্থাই পাৰমাণৱিক প্ৰযুক্তিবিদ্যাৰ নিৰাপদ আৰু শান্তিপূৰ্ণ ব্যৱহাৰৰ দিশটো চোৱা চিতা কৰে। কোৱেশ্চনছ নম্বৰ H টোত দিয়া আছে গোলকীয় ভাবুকিৰ এটা উদাহৰণ দিয়া। কোৱেশ্চনছ নম্বৰ I টোত দিয়া আছে খিলঞ্জীয়া লোকৰ বিশ্ব পৰিষদ কোন চনত গঠিত হৈছিল। কোৱেশ্চনছ নম্বৰ J টোত দিয়া আছে ৰাষ্ট্ৰসংঘত বৰ্তমান কেইখন সদস্য ৰাষ্ট্ৰ আছে। কোৱেশ্চনছ নম্বৰ K টোত দিয়া আছে কোন চনত ভাৰত আৰু পাকিস্তানে আণৱিক পৰীক্ষা সংঘটিত কৰিছিল। তাৰপিছত কোৱেশ্চনছ নম্বৰ L টোত দিয়া আছে সাৰ্কৰ সম্পূৰ্ণ ৰূপটো লিখা। সো তোমালোকক মই এইখিনিতে এটা কথা জনাই দিওঁ যে তোমালোকে এক্সামত ইমান কোৱেশ্চনছ নাপাবা, অৰ্থাৎ ইমান অপশ্যন নাপাবা। মই ইয়াতে তোমালোকক বেছিকৈ কোৱেশ্চনসমূহ এড কৰি দিছোঁ যাতে তোমালোকৰ কমন পৰি যায়। তোমালোকক এক্সামত খুব বেছি 9টা বা 8টাহে কোৱেশ্চনছ দিব, কিন্তু মই ইয়াতে অকমান বেছিকৈ দি থৈছোঁ আৰু ইয়াতে তোমালোকক যিকোনো 6টা কোৱেশ্চনৰহে এনসাৰ কৰিব দিছে। সো যিকেইটা তোমালোকৰ কমন পৰে তাৰে এনসাৰ কৰিবা। এতিয়া আহা কোৱেশ্চনছ নম্বৰ 2 টোলৈ, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতেও যিকোনো 6টা কোৱেশ্চনৰ এনসাৰ কৰিব দিছে আৰু প্ৰতিটো কোৱেশ্চনত মাৰ্ক থাকিব 2। কোৱেশ্চনছ নম্বৰ A টোত দিয়া আছে শ্বক থেৰাপি কি অথবা শ্বক থেৰাপিৰ দুটা ৰাজনৈতিক পৰিণতি নিৰ্ণয় কৰা। এক্সামত তোমালোকক 2 মাৰ্কছৰ কোৱেশ্চনত অপশ্যন নিদিব, কিন্তু মই তোমালোকক অপশ্যন এই কাৰণেই দিছোঁ যাতে তোমালোকৰ কোৱেশ্চনসমূহ কমন পৰি যায় আৰু বেছিকৈ কোৱেশ্চনসমূহ এড কৰি দিছোঁ। কোৱেশ্চনছ নম্বৰ B টোত দিয়া আছে ভাৰতে FTAছত স্বাক্ষৰ কৰা 2 আছিয়ান সদস্যৰ নাম লিখা অথবা ইউৰোপীয় সংস্থাৰ দুটা বৈশিষ্ট্য উল্লেখ কৰা। কোৱেশ্চনছ নম্বৰ C টোত দিয়া আছে ইউৰোপীয় সংঘ গঠনৰ দুটা কাৰণ লিখা অথবা আছিয়ানৰ লক্ষ্য 2020ৰ উপাদানবোৰ কি কি। কোৱেশ্চনছ নম্বৰ D টোত দিয়া আছে সাৰ্ক কেতিয়া গঠন হৈছিল, সাৰ্কৰ এটা লক্ষ্য উল্লেখ কৰা অথবা সপ্তাহ কেতিয়া স্বাক্ষৰিত হৈছিল, সপ্তাহৰ মূল উদ্দেশ্য কি। কোৱেশ্চনছ নম্বৰ E টোত দিয়া আছে সন্ত্ৰাসবাদ কি, ইয়াৰ এটা বৈশিষ্ট্য উল্লেখ কৰা অথবা বিশ্বায়নৰ দুটা নেতিবাচক প্ৰভাৱ লিখা। কোৱেশ্চনছ নম্বৰ F টোত দিয়া আছে অপৰম্পৰাগত অথবা মানৱীয় নিৰাপত্তা মানে কি অথবা গোলকীকৰণ কি, গোলকীকৰণৰ প্ৰক্ৰিয়া কেতিয়া আৰম্ভ হৈছিল। কোৱেশ্চনছ নম্বৰ G টোত দিয়া আছে মুক্তধাৰ নীতি কি অথবা মাৰ্শ্বেল পৰিকল্পনা কি। কোৱেশ্চনছ নম্বৰ H টোত দিয়া আছে ৰাষ্ট্ৰসংঘৰ নিৰাপত্তা পৰিষদৰ অস্থায়ী সদস্য ৰাষ্ট্ৰবোৰৰ নাম লিখা অথবা এমনেষ্টি ইণ্টাৰনেশ্যনেল কি। তাৰপিছত কোৱেশ্চনছ নম্বৰ J টোত দিয়া আছে বিশ্ব দৰিদ্ৰতা কি অথবা সামৰিক ভাবুকি কি, ই কিদৰে দেশৰ প্ৰতি বৃহৎ বিপদ হ'ব পাৰে। কোৱেশ্চনছ নম্বৰ I টোত দিয়া আছে ধৰিত্ৰী শীৰ্ষ সন্মিলন কি অথবা গোলকীয় উষ্ণতা বৃদ্ধিৰ বাবে দায়ী বুলি বিবেচিত গেছ দুটাৰ নাম লিখা। তাৰপিছত কোৱেশ্চনছ নম্বৰ J টোত দিয়া আছে বিশ্বায়ন কি, বিশ্বায়নৰ এটা বৈশিষ্ট্য উল্লেখ কৰা অথবা বিশ্বায়নৰ দুটা নেতিবাচক প্ৰভাৱ লিখা। সো তোমালোকক ইয়াতে যিকোনো 6টা কোৱেশ্চনৰহে এনসাৰ কৰিব দিছে। তোমালোকৰ এক্সামত যিবিলাক কোৱেশ্চন কমন পৰে তাৰে এনসাৰ কৰিবা আৰু ইয়াতে মই অকমান কোৱেশ্চনছবোৰ বেছিকৈ এড কৰি দিছোঁ যাতে তোমালোকৰ কমন পৰে। তোমালোকে এক্সামত 2 মাৰ্কছত অপশ্যন নাপাবা, অৰ্থাৎ অথবা নাপাবা তাত। এতিয়া আহা কোৱেশ্চনছ নম্বৰ 3 টোলৈ, নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। ইয়াতে এটা কোৱেশ্চনত 4 মাৰ্ককৈ দিয়া থাকিব আৰু কোৱেশ্চনছ থাকিব টোটেল 5টা, অৰ্থাৎ 5টা কোৱেশ্চনৰ আমি এনসাৰ কৰিব লাগে, কোৱেশ্চন বেছিকৈ দিয়া থাকিব ইয়াতে। সো কোৱেশ্চনছ নম্বৰ A টোলৈ আগবঢ়াৰ আগতে তোমালোকলৈ সৰু এটা ৰিকুৱেষ্ট, তোমালোকৰ যদি কোনোবাই এই চেনেলটোত নতুনকৈ আহিছা বা প্ৰথমবাৰৰ বাবে আহিছা তেতিয়াহ'লে এতিয়া এই চেনেলটোক ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো অলপ প্ৰেছ কৰি থৈ দিয়া, কিয়নো তোমালোকৰ এই বৰ্ষৰ এইচএছ ফাইনেল এক্সামিনেশ্যনৰ বাবে মই সকলো ছাবজেক্টৰ কমপ্লিট ফ্ৰীতে প্ৰিপাৰেশ্যন কৰাই আছোঁ আৰু ইম্পৰ্টেণ্ট কুৱেশ্চন এনসাৰসমূহৰ PDF ফাইলসমূহ মই শ্বেয়াৰ কৰি আছোঁ টেলিগ্ৰাম চেনেলত। সো কুৱেশ্চনছ নম্বৰ A টোত দিয়া আছে গৰ্বাচেভৰ সংস্কাৰ নীতি ব্যৰ্থ হোৱাৰ কাৰণবোৰ চমুকৈ আলোচনা কৰা অথবা যিকোনো 4টা বৈশিষ্ট্য উল্লেখ কৰা যিয়ে ছভিয়েট অৰ্থনৈতিক আমেৰিকাৰ দৰে পুঁজিবাদী দেশৰ পৰা পৃথক কৰিব পাৰে। তাৰপিছত কুৱেশ্চনছ নম্বৰ B টোত দিয়া আছে ইউৰোপীয় সংঘৰ ৰাজনৈতিক আৰু কূটনৈতিক প্ৰভাৱৰ বিষয়ে লিখা অথবা আছিয়ানৰ লক্ষ্য আৰু সাফল্য বৰ্ণনা কৰা। তাৰপিছত কুৱেশ্চনছ নম্বৰ C টোত দিয়া আছে সাৰ্কত ভাৰতৰ ভূমিকা বৰ্ণনা কৰা অথবা সাৰ্ক গঠনৰ মূল কাৰণসমূহ লিখা। তাৰপিছত কুৱেশ্চনছ নম্বৰ D টোত দিয়া আছে ৰাষ্ট্ৰসংঘত ভাৰতৰ ভূমিকা সম্পৰ্কে চমুকৈ লিখা অথবা ৰাষ্ট্ৰসংঘ এটা নিখুঁত আন্তঃৰাষ্ট্ৰীয় সংগঠন বুলি তুমি ভাবানে, কাৰণ দৰ্শোৱা।
তাৰপিছত কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে মানৱ নিৰাপত্তাৰ সংকীৰ্ণ আৰু বহল ধাৰণাৰ বিষয়ে লিখা অথবা সমাজ আৰু অৰ্থনীতিৰ ওপৰত সন্ত্ৰাসবাদৰ প্ৰভাৱ বৰ্ণনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ এফটোত দিয়া আছে ৰিঅ' শীৰ্ষ সন্মিলনৰ ফলাফলবোৰ কি অথবা গোলকীয় উষ্ণতা বৃদ্ধিৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে বিশ্বায়নৰ অৰ্থনৈতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা অথবা বিশ্বায়নৰ সাংস্কৃতিক পৰিণতিসমূহৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এইচটোত দিয়া আছে গোলকীকৰণৰ পৰিণতিবোৰ কি অথবা শ্বক থেৰাপিৰ পৰিণতিবোৰ লিখা। চ' এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকক এক্সামত গোলকীকৰণ বুলি নিদি বিশ্বায়ন বুলিও দিব পাৰে, যিহেতু গোলকীকৰণ আৰু বিশ্বায়ন দুয়োটা একেই হয়। চ' তোমালোকে চাই ল'বা এক্সামত কি দিয়ে। চ' এতিয়া আহা কুৱেশ্যন নম্বৰ 4টোলৈ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। ইয়াতে যিকোনো দুটা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনত মাৰ্ক থাকিব 6। কুৱেশ্যন নম্বৰ এটোত দিয়া আছে ক্ষমতাৰ তিনিটা প্ৰধান বিকল্প কেন্দ্ৰৰ ভূমিকাৰ বিষয়ে চমুকৈ আলোচনা কৰা অথবা ভাৰত আৰু বাংলাদেশৰ মাজৰ সম্বন্ধৰ বিষয়ে আলোচনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে চীন আৰু ভাৰতৰ সীমা বিবাদ সম্পৰ্কে আলোচনা কৰা অথবা বিশ্বায়নৰ ৰাজনৈতিক অৰ্থনৈতিক আৰু সাংস্কৃতিক প্ৰভাৱসমূহ কি আলোচনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে ছ'ভিয়েট ইউনিয়নৰ খণ্ডিতকৰণৰ পৰিণতিসমূহ আলোচনা কৰা অথবা স্থবিৰতা আঁতৰাবলৈ চীনে গ্ৰহণ কৰা অৰ্থনৈতিক নীতিৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে ভাৰতৰ এজন নাগৰিক হিচাপে নিৰাপত্তা পৰিষদৰ স্থায়ী সদস্য হিচাপে ভাৰতৰ প্ৰাৰ্থিত্বক তুমি কেনেদৰে সমৰ্থন কৰিবা অথবা ৰাষ্ট্ৰসংঘৰ সংস্কাৰৰ প্ৰয়োজনীয়তা সম্পৰ্কে লিখা। চ' পাৰ্টিৰ পৰা এইখিনিয়ে কুৱেশ্যন দিব তোমালোকক এক্সামত। এতিয়া আহা পাৰ্ট বি অৰ্থাৎ খ অংশটোলৈ স্বাধীনোত্তৰ ভাৰতৰ ৰাজনীতি। ইয়াতে 5 নম্বৰত দিয়া আছে নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতে যিকোনো 6টা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনত 1 মাৰ্ককৈ দিয়া থাকিব। ইয়াতে এ নম্বৰত দিয়া আছে সংবিধানৰ কোনটো অনুচ্ছেদত জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা দিয়া হৈছে। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে ভাৰতত কেতিয়া নিৰ্বাচন আয়োগ প্ৰতিষ্ঠা কৰা হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে প্ৰথম পঞ্চবাৰ্ষিক পৰিকল্পনাত অন্তৰ্ভুক্ত এটা বৃহৎ প্ৰকল্পৰ নাম লিখা। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে ভাৰতৰ ৰাজনৈতিক আৰু নিৰ্বাচন সম্পৰ্কীয় ইতিহাসত কোনটো বছৰক স্মৰণীয় বৰ্ষ হিচাপে বিবেচনা কৰা হয়। তাৰপিছত কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে 1971 নিৰ্বাচনত কংগ্ৰেছৰ ধাৱনী কি আছিল। তাৰপিছত কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে আমাৰ সংবিধানৰ 370 অনুচ্ছেদৰ গুৰুত্ব কি। তাৰপিছত কুৱেশ্যন নম্বৰ এফটোত দিয়া আছে কেন্দ্ৰত প্ৰথমবাৰৰ বাবে কেতিয়া মৰ্চা চৰকাৰ গঠন হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে 1972 চনত মেঘালয়ক দেশৰ পৰা পৃথক কৰা হৈছিল। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এইচটোত দিয়া আছে প্ৰথম নিৰ্বাচনত দ্বিতীয় বৃহৎ সংখ্যক লোকসভাৰ আসন লাভ কৰিছিল প্ৰজা ছ'চিয়েলিষ্ট দল, ভাৰতীয় জনসংঘ, ভাৰতৰ সাম্যবাদী দল, ভাৰতীয় জনতা পাৰ্টি। শুদ্ধ উত্তৰটো বাছি উলিওৱা। ইয়াত শুদ্ধ উত্তৰটো বাছি উলিয়াব দিছে তোমালোকক। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ আইটোত দিয়া আছে পণ্ডিত জৱাহৰলাল নেহৰুৰ প্ৰথম ভাষণটোৰ নাম কি। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জেটোত দিয়া আছে ভাৰতত সাম্যবাদী দল কেতিয়া প্ৰতিষ্ঠা হৈছিল। চ' ইয়াতে মই কুৱেশ্যনবিলাক অকণমান বেছিকৈ এড কৰি দিছোঁ যাতে তোমালোকৰ কমন পৰি যায় আৰু ইয়াৰে তোমালোকৰ যিকোনো 6টাৰহে এনচাৰ কৰিব দিছে। এক্সামত যিবিলাক কমন পৰে তাৰে এনচাৰ কৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 6টোলৈ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 6টাৰ উত্তৰ লিখা। ইয়াতেও যিকোনো 6টা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনত মাৰ্ক থাকিব 2 মাৰ্কছকৈ। ইয়াতে কুৱেশ্যন নম্বৰ এইটোত দিয়া আছে দেশ বিভাজনৰ দ্বাৰা কোন দুখন ৰাজ্য ক্ষতিগ্ৰস্ত হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে সংযুক্ত চৰকাৰ কি, কেতিয়া প্ৰথমবাৰৰ বাবে সংযুক্ত চৰকাৰ গঠন হৈছিল। তাৰপিছত কুৱেশ্যন নম্বৰ চিটোত দিয়া আছে RSSৰ সম্পূৰ্ণ ৰূপটো কি, ইয়াৰ প্ৰতিষ্ঠাপক সভাপতিগৰাকীৰ নাম লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ ডিটোত দিয়া আছে পৰিকল্পনাৰ দুটা উদ্দেশ্য লিখা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ ইটোত দিয়া আছে ভাৰতৰ বৈদেশিক নীতিৰ 3টা উপাদান উল্লেখ কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এফটোত দিয়া আছে অকংগ্ৰেছবাদ বুলিলে তুমি কি বুজা। তাৰপিছত কুৱেশ্যন নম্বৰ জিটোত দিয়া আছে ভাৰতীয় ৰাজনীতিত ৰাজনৈতিক ভূমিকম্প শব্দটোৱে কি তাৎপৰ্য বহন কৰে। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ এইচটোত দিয়া আছে আঞ্চলিকতাবাদ বুলিলে তুমি কি বুজা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ আইটোত দিয়া আছে ভাৰতবৰ্ষত সাম্প্ৰদায়িকতাবাদ ৰোধৰ বাবে 2টা পৰামৰ্শ দিয়া। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ জেটোত দিয়া আছে সংবিধানৰ 2টা ব্যৱস্থা উল্লেখ কৰা যিয়ে জম্মু আৰু কাশ্মীৰক বিশেষ মৰ্যাদা প্ৰতিফলিত কৰে। চ' ইয়াতেও তোমালোকক যিকোনো 6টা কুৱেশ্যনৰে এনচাৰ কৰিব দিছে। তোমালোকে এক্সামত যিবিলাক কুৱেশ্যন একেবাৰে ইজি পোৱা বা যিবিলাক কমন পৰে তাৰে এনচাৰ কৰিবা। এতিয়া আহা কুৱেশ্যন নম্বৰ 7টোলৈ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো 5টাৰ উত্তৰ লিখা। ইয়াতে যিকোনো 5টা কুৱেশ্যনৰ এনচাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনত 4 মাৰ্কছকৈ দিয়া থাকিব। ইয়াতে কুৱেশ্যন নম্বৰ এটোত দিয়া আছে ভাৰত বিভাজনৰ পৰিণতিসমূহ বিশ্লেষণ কৰা অথবা ভাৰত বিভাজনৰ বিষয়ে চমুকৈ আলোচনা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যন নম্বৰ বিটোত দিয়া আছে ভাৰতত একদলীয় শাসন ব্যৱস্থাৰ যিকোনো 4টা কাৰণ লিখা অথবা কংগ্ৰেছ দলক আমি কিয় ভাৰতীয় ৰাজনীতিৰ কেন্দ্ৰ বুলি কওঁ চমুকৈ ব্যাখ্যা কৰা। আৰু এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকৰ হয়তো বহুতে জানা বা বহুতে নাজানিব পাৰা যে কিছুমান ষ্টুডেণ্টে অথবা থাকিলেও ভাবে যে দুয়োটা কুৱেশ্যনে আমাক লিখিব দিছে, কিন্তু য'ত তোমালোকে অথবা দেখিবলৈ পাবা বা অৰ দেখিবলৈ পাবা তাত তোমালোকে সদায় বুজিবা যে ইয়াতে যিকোনো এটা কুৱেশ্যনৰে এনচাৰ কৰিব দিছে, অৰ্থাৎ তাত 2টাই কুৱেশ্যনছ দিয়া থাকিব কিন্তু যিকোনো এটাৰে এনচাৰ কৰিব লাগে। তাৰপিছত কুৱেশ্যন নম্বৰ চিটো হৈছে
ভাৰতৰ বৈদেশিক নীতিৰ ওপৰত এটা টোকা লিখা অথবা ভাৰতৰ বৈদেশিক নীতিৰ নিৰ্ধাৰকসমূহ আলোচনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ D2 দিয়া আছে নৰ্মদা বচাও আন্দোলন সম্পৰ্কে চমুকৈ আলোচনা কৰা অথবা ভাৰত আৰু পাকিস্তানৰ মাজৰ তাছখণ্ড চুক্তিৰ বিষয়ে লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ E2 দিয়া আছে 1975ত ৰাষ্ট্ৰীয় জৰুৰী অৱস্থা ঘোষণাৰ বাবে চৰকাৰে কি কাৰণ দিছিল অথবা 1977 চনৰ নিৰ্বাচনৰ প্ৰভাৱটো চমুকৈ ব্যাখ্যা কৰা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ F2 দিয়া আছে অসম চুক্তি সম্পৰ্কে আলোচনা কৰা অথবা ভাৰতত আঞ্চলিক ৰাজনৈতিক দলৰ উদ্ভৱৰ যিকোনো দুটা কাৰকৰ বিষয়ে চমুকৈ লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ G2 দিয়া আছে মৰ্চা চৰকাৰৰ যিকোনো 4টা বৈশিষ্ট্য লিখা অথবা অযোধ্যা বিবাদ কিদৰে সৃষ্টি হৈছিল তাৰ ওপৰত এটি টোকা লিখা। তাৰপিছত ইয়াতে কুৱেশ্যনছ নম্বৰ H2 দিয়া আছে গণতন্ত্ৰত কেনেধৰণৰ দলীয় ব্যৱস্থা থাকে আলোচনা কৰা অথবা 1967 চনত চতুৰ্থ সাধাৰণ নিৰ্বাচনে কিদৰে কংগ্ৰেছক বিপৰ্যস্ত কৰিছিল। তোমালোকে 4 মাৰ্কছৰ কুৱেশ্যনতো বহুতো অপশ্যন পাই যাবা। তাত তোমালোকৰ যিবিলাক কুৱেশ্যন কমন পৰে বা যিবিলাক কুৱেশ্যন ইজি পোৱা তাৰে এনসাৰ কৰিবা। এতিয়া কুৱেশ্যনছ নম্বৰ 8 লৈ নিম্নলিখিত প্ৰশ্নসমূহৰ যিকোনো দুটাৰ উত্তৰ লিখা। ইয়াতে যিকোনো দুটা কুৱেশ্যনৰ এনসাৰ কৰিব দিছে আৰু এটা কুৱেশ্যনত 6 মাৰ্ক কৰি দিয়া থাকিব। কুৱেশ্যনছ নম্বৰ 8 দিয়া আছে সেউজ বিপ্লৱ কি ইয়াৰ সীমাবদ্ধতাসমূহ আলোচনা কৰা অথবা ভাৰতৰ পৰিকল্পনা আয়োগ গঠন আৰু কাৰ্যাৱলী বৰ্ণনা কৰা। তাৰপিছত কুৱেশ্যনছ নম্বৰ B2 দিয়া আছে জৰুৰীকালীন অৱস্থাই কি সূচায় আভ্যন্তৰীণ অস্থিৰতাৰ বাবে ঘোষণা কৰা জৰুৰীকালীন অৱস্থা যিকোনো এটা প্ৰভাৱ লিখা অথবা অনা কংগ্ৰেছবাদ কি 1967 চনৰ ভাৰতীয় ৰাজনৈতিক দৃশ্যপট আলোকত আলোচনা কৰা। এইখনেই আছিল সম্পূৰ্ণ মডেল পেপাৰখন আৰু তোমালোকৰ বাবে এইখন পেপাৰ টাফ হৈছে নে ইজি হৈছে তোমালোকে কমেণ্ট কৰি নিশ্চয় জনাবা। আৰু এইখিনিতে তোমালোকক মই এটা কথা জনাই দিওঁ যে তোমালোকে এইখন পেপাৰৰ ওপৰত নিৰ্ভৰ কৰিলে এক্সাম দিবলৈ নাযাবা। তোমালোকে নিজৰ ফালৰ পৰা যিখিনি পাৰা সেইখিনিও চাবা আৰু এইটো চেনেলৰ যোগেদি মই তোমালোকক যিখিনি কুৱেশ্যন এনসাৰ কমন দিব পাৰোঁ সেইবিলাকো দিম কিয়নো এইখন পেপাৰৰ পৰা এক্সামত কিমান কমন পৰিব হয়তো সঠিকভাৱে কোনেও ক'ব নোৱাৰে। তোমালোকে ইয়াৰ উপৰি নিজৰ ফালৰ পৰা চাই যাবা যিখিনি পাৰা আৰু মই যিখিনি পাৰোঁ সেইখিনি হেল্প কৰিমেই। আজিৰ এই ভিডিঅ'টো চাই যদি ভাল পালা তেতিয়াহ'লে তোমালোকৰ বন্ধুবৰ্গলৈ ভিডিঅ'টো শ্বেয়াৰ কৰি দিবা। তেতিয়ালৈকে থেংক ইউ ছ' মাছ। জয় অসম বন্দে মাতৰম।